গুৰু শিষ্যৰ মধুৰ সম্পৰ্কত জীপাল হ'ল শিৱসাগৰৰ এখন চোতাল। আৱেগিক পৰিৱেশত সম্পন্ন হ'ল গুৰুক সন্মান জনোৱাৰ এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। এদল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নষ্টালজিক হৈ শ্ৰদ্ধা, সম্বৰ্ধনা আৰু কৃতজ্ঞতা জনালে এসময়ৰ তেওঁলোকৰ শিক্ষয়িত্ৰী তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দীপালী চলিহাক। দীপালী চলিহাৰ বাসগৃহৰ চোতালত আয়োজিত এই অনুষ্ঠানত গুৰু শিষ্যৰ মধুৰ সম্পৰ্কৰ অতীত সোঁৱৰি আৱেগিক হৈ পৰে সকলো। ৭৬ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰা এই অনুষ্ঠানত শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদগৰাকীয়ে কলেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা ৰোমন্থন কৰি তেখেতৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়োৱা মৰম আৰু শ্ৰদ্ধাই বহুদিন জীয়াই থকাৰ সাহ আৰু শক্তি প্ৰদান কৰিব বুলি মত পোষণ কৰে। বাইদেউক মই পাইছিলোঁ 1976 পৰা পাইছিলোঁ। সঁচাকৈয়ে বাইদেৱে আমি অসমৰ বুলিয়ে ক'ব লাগিব, কিন্তু বিশেষকৈ শিৱসাগৰত এটা কথাই মই কওঁ, সেই সময়ত যি সময়ত আমাৰ শিৱসাগৰত বাণিজ্য শিক্ষাৰ প্ৰতি বা অসমত বাণিজ্য শিক্ষাৰ প্ৰতি মানুহৰ ইমান ভৱিষ্যতে কি হ'ব ইমান ধাৰণা নাছিলে। সকলোৱে ধৰক কলা আৰু বিজ্ঞান শাখাতে পঢ়ুৱাই শিক্ষা গ্ৰহণ কৰি ভৱিষ্যত ল'ৰা ছোৱালীসকলক উন্নতি কৰিম বুলি ভাবিছিলে। কিন্তু সেই সময়ত যেতিয়া সেইখন শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা হৈ আছিলে, বাইদেৱে এনেকুৱা ধৰণে বাইদেৱে কলেজখনে কষ্ট কৰিছিলে। যেতিয়াই বাইদেৱে গম পাইছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যেতিয়া ফলাফল ওলাইছিলে, বাইদেৱে প্ৰত্যেকৰ ঘৰলৈ গৈ খবৰ কৰিছিলে যে ল'ৰাটো কমাৰ্চত নলগা, বাণিজ্য শিক্ষা দিয়া, ভৱিষ্যত ভাল হ'ব। সেই হিচাপে বাইদেৱে প্ৰত্যেক ঘৰে দৌৰ টু দৌৰ গৈ পেলাই বাইদেৱে শিক্ষা ব্যৱস্থা কৰিছিলে। আৰু বিশেষত ছোৱালীৰ ছাত্ৰীসকলক ব্যৱসায়ত বাণিজ্য শিক্ষাৰ প্ৰতি বাইদেউৰ মনোনিৱেশ কৰা বাইদেউক ক'ব লাগিব, কিয়নো বাইদেৱে আমাৰ শিৱসাগৰত প্ৰথম ছোৱালীক বাণিজ্য শিক্ষালৈ টানি আনি তেখেতসকলে ডিগ্ৰী ধাৰণ কৰি এতিয়াও তেখেতসকলে ডাঙৰ ডাঙৰ পদ পদবীত অৱসৰ গ্ৰহণ কৰিছে। সেই বাইদেউৰ বিষয়ে ক'লে আমাৰ বহুত দীঘলীয়া হ'ব, হয়তো দিনটো কৈ শেষ নকৰিম। বাইদেউক আমি এটা কথাই ভাবিছিলোঁ, আজি অলপ দিনৰ আগতে বাইদেউ অসুখ হৈ গৈছিলে। তেতিয়া আমি ভাবিছিলোঁ যে জীৱিত অৱস্থাতেই যদি মানুহক আমি সম্বৰ্ধনা নজনাওঁ, তেখেতে যিখিনি কৰি গ'ল যদি সেইখিনি আমি স্বীকৃতি অকণমানো নিদিওঁ, তেখেতৰ অন্তৰত থাকি যাব। সেয়ে আমি ভাবিছিলোঁ, ভাবোঁতেই কিন্তু আমাৰ বহুত দিন গুচি গ'ল। আৰু ইতিমধ্যে বাইদেউ আজি অলপ দিনৰ আগত বাইদেৱে এটা অসুখ হয় ডিব্ৰুগড় মেডিকেল কলেজত থাকিব লগা হয়। তেতিয়া আমি ভগৱানক খাটিছিলোঁ বাইদেউক আমাৰ মাজত এদিন দিয়া আৰু বাইদেউক আমি অনুষ্ঠানভাগ আগবঢ়াওঁ। সেই দিনটো আজি আমাক বিন্দালে, গতিকে আমি ভগৱানৰ ওচৰত তাৰ কাৰণে আমি সেৱা জনাইছোঁ যে আজিৰ দিনটো আমাক কৰিবলৈ সুবিধা দিলে। ইয়াকে কৈ মোৰ বক্তব্য। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।